নমস্কাৰ। খাকী পোছাকযোৰ পিন্ধিলেই তেওঁলোক অমানুষত পৰিণত হৈ পৰে নেকি? এনে এটা প্ৰশ্ন আজি উত্থাপন কৰিছে এগৰাকী বিশেষ ব্যক্তিয়ে। আৰু সেই কথাটোৰ বিষয়ে আলোচনা কৰিম। তাৰ পূৰ্বে ৰাজ্যৰ যি আৰক্ষী প্ৰশাসন ব্যৱস্থা আছে, তেওঁলোকৰ যি ভূমিকা, এইকেইদিন তেওঁলোকৰ যি কাম কাজ, তাক লৈ জনসাধাৰণ খুব বেছি সন্তুষ্ট নহয়। সৰ্বস্তৰৰ ৰাইজে দেখা গৈছে আৰক্ষী প্ৰশাসনৰ কাম কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। বিশেষকৈ চুমি কাণ্ডক লৈ যি ধৰণৰ পৰিস্থিতিৰ সূচনা হ'ল, আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। দিনৰ পিছত দিন পাৰ হৈ গ'ল, সপ্তাহৰ অধিক পাৰ হৈ গ'ল, কিন্তু চুমিক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। এনেধৰণে চুমিৰ লগত যিবিলাক আৰু জড়িত আছিলে, তেওঁলোককো গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। এই ধৰণৰ যি কৰ্মকাণ্ডবিলাক, এনেধৰণৰ পৰিস্থিতি চাই জনসাধাৰণে আৰক্ষীৰ প্ৰতি এনেধৰণৰ এক মনোভাৱ লৈছে যে আৰক্ষীৰ যি স্মাৰ্ট স্বভাৱ বুলি কোৱা হৈছিলে, স্মাৰ্ট কাম কাজ বুলি কোৱা হৈছিলে, সেয়া আচলতে এক আভুৱা ভৰাহে এক মেছেজ ৰাইজৰ মাজত তেওঁলোকে বিয়পাই দি পুলিচ ৰাজৰ এটা পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছিলে। সেই কথাটোৱে আজিৰ তাৰিখত প্ৰতিপন্ন হয়। আমি যদি চাওঁ যে চুমি বৰা বা যি তেওঁৰ লগত তাৰ্কিক বৰা যিবিলাক কোৱা হৈছে যে জড়িত ট্ৰেডিং কাণ্ডৰ লগত, এইবিলাক কোনো ধৰণৰ সন্ত্ৰাসবাদী নহয়, এইসকল কোনো ধৰণৰ আতংকবাদী নহয়। তথাপিও এইসকলক আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই। আৰক্ষী প্ৰশাসনে ৰাজ্যৰ এক প্ৰকাৰ হাত দাঙি দিছে, কৈছে যেতিয়া তেওঁলোকৰ পকেটত টকা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তেওঁলোক লুকাই থাকিব। আনকি মুখ্যমন্ত্ৰীগৰাকীয়েও এই কথা প্ৰকাশ কৰিছে যে যেতিয়ালৈকে চুমিৰ বেংক একাউণ্টত পইচা আছে তেতিয়ালৈকে আত্মগোপন কৰি থাকিব, আৰু পইচা শেষ হ'লে তেওঁলোকে আহি আত্মসমৰ্পণ কৰিব বা ধৰা দিব। এক প্ৰকাৰ অসম চৰকাৰ বা অসম প্ৰশাসনে চুমি আৰু তাৰ্কিক এইসকলক ফ্ৰী হেণ্ড কৰি দিছে যে তোমালোকে যিমান দিন পাৰা ঘূৰি ফুৰা, আমি তোমালোকক ধৰিবলৈ নাযাওঁ, এনেধৰণৰ এটা ফ্ৰী হেণ্ড দি দিছে। আৰু যদি কথাটো এনেকুৱাই নহ'লে হয়, তেনেহ'লে অসম প্ৰশাসন, ডিজিপি বা মুখ্যমন্ত্ৰীয়ে এই কথা নক'লে হয় যে তেওঁলোকৰ পকেটত পইচা থকালৈকে তেওঁলোক লুকাই থাকিব আৰু পইচা শেষ হ'লে তেওঁলোক ঘূৰি আহিব। আৰক্ষী বা চৰকাৰৰ প্ৰথম তেওঁলোকৰ পদক্ষেপ হ'ব লাগিছিলে যিকোনো প্ৰকাৰে এইসকলক য'তেই লুকাই আছে সেইসকলক ধৰি আনিব লাগিছিলে। এনেও জনসাধাৰণৰ মাজত এটা কথা আছে যে আৰক্ষীয়ে যদি ইচ্ছা কৰে তেনেহ'লে পাতালৰ পৰা অপৰাধীক তেওঁলোকে ধৰি আনিব পাৰে। এনেধৰণৰ কথাবিলাক জনসাধাৰণৰ মাজত আছে। কিন্তু চুমি তাৰ্কিকৰ এই প্ৰসংগটোৰ সন্দৰ্ভত যেতিয়া আৰক্ষীৰ আচল ভূমিকা দেখা গ'ল, তেতিয়া এই কথাবিলাক যে এক ধৰণৰ মিছা কথা, এই কথাবিলাকৰ যে কোনো মূল্য নাই, সেই কথাটো বুজা গৈছে। গোটেই ৰাজ্যত তোলপাৰ লগোৱা এনেধৰণৰ অনলাইন ট্ৰেডিঙত ফ্ৰড কৰা যিসকল ব্যক্তি, তেওঁলোকে এক ধৰণৰ হৈচৈ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এনে সময়তে আৰু এটা আৰক্ষীৰ কাৰণে, আৰক্ষী প্ৰশাসনৰ কাৰণে আৰু এটা বেয়া খবৰ দিছে আদালতে। আজি অসমৰ প্ৰায় প্ৰতিখন কাকততে এই বাতৰি প্ৰকাশিত হৈছে যে ভুৱা এনকাউণ্টাৰক লৈ আৰক্ষী প্ৰশাসনে কেনেধৰণৰ ভূমিকা লৈছিলে, তেওঁলোকে কেনেধৰণে কাম কাজ কৰিছিলে। ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত আদালতত আবেদন দাখিল কৰাৰ পিছত শুনানি গ্ৰহণ কৰা সন্দৰ্ভত এটা বাতৰি আজি অসমৰ প্ৰতিখন কাকততে প্ৰকাশ হৈছে। আৰু সেই বাতৰি অনুসৰি তাতে আদালতে অসম প্ৰশাসনক যিদৰে ভৰ্ৎসনা কৰিছে, যিদৰে তেওঁলোকক কঠোৰ বাক্যবান নিক্ষেপ কৰিছে, তাৰ পৰা এনকাউণ্টাৰ সন্দৰ্ভত জনসাধাৰণৰ যি ধাৰণা সেয়া সলনি হৈ পৰিব। আৰিফ জোৱাদ্দাৰ নামৰ এগৰাকী লোকে অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিলে। তেওঁৰ কোৱা মতে 2021 চনৰ মে' মাহৰ পিছৰ পৰা এতিয়ালৈকে 70-80টাৰো অধিক ভুৱা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। আৰু সেই ভুৱা এনকাউণ্টাৰৰ ঘটনাৰ আবেদন তদন্ত বিচাৰি আবেদন জনাই উচ্চতম ন্যায়ালয়ত যোৱাৰ পিছতে তেওঁ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ গৈ আদালতে অসম আৰক্ষীক এক প্ৰকাৰ গৰিহণা দিছে যে এনেদৰে ভুৱা এনকাউণ্টাৰৰ নামত জনসাধাৰণ প্ৰাণ যোৱাটো ভাল হোৱা নাই, আইনৰ হাতত এনেদৰে জনসাধাৰণৰ প্ৰাণ যোৱাটো উচিত হোৱা নাই। এইদৰে এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে, সতৰ্কবাণী দিছে আদালতে অসম আৰক্ষীক। আৰু এই ভুৱা এনকাউণ্টাৰৰ সন্দৰ্ভতে অসমৰ বিশিষ্ট সাংবাদিক ললিত গগৈ কেইটামান কথা মন্তব্য হিচাপে প্ৰকাশ কৰিছে সামাজিক মাধ্যমত। অতি গুৰুত্বপূৰ্ণ মন্তব্য, আৰু এনে কথাবিলাক জনসাধাৰণৰ মাজত আলোচনা হ'ব লাগে আৰু আহিব লাগে। সেইকাৰণে সাংবাদিক ললিত গগৈৰ এই সম্পূৰ্ণ পোষ্টটো মই আপোনালোকৰ ওচৰত পঢ়ি দিব বিচাৰিছোঁ। সম্ভৱ হ'লে এই স্ক্ৰীনশ্বটটো, এই কথাখিনিৰ স্ক্ৰীনশ্বটটো আপোনালোকক স্ক্ৰীনত মই দেখুৱাব বিচাৰিম। সাংবাদিক ললিত গগৈ লিখিছে যে ভুৱা এনকাউণ্টাৰৰ প্ৰসংগ আলোচিত হ'লেই মোৰ এটা প্ৰশ্ন মনলৈ আহে। খাকী পোছাকৰ আঁৰতো এজন মানুহ থাকে, যিজন হয়তো কাৰোবাৰ পিতৃ, ভাতৃ বা তেনে জাতীয় কিবা। কোনোবা অভিযুক্তক লৈ নিশা অভিযানত যাওঁতে 10-15 জন আৰক্ষী লোক থাকে। অভিযুক্ত যেতিয়া ঘটনাস্থলীত ভুৱা এনকাউণ্টাৰৰ কৰি হত্যা কৰা বা ঘূণীয়া কৰা হয়, তেওঁলোকৰ মাজত এজনো
আৰক্ষীৰ লোক কিয় নোলায় যিয়ে এনে বেআইনী কামৰ প্ৰতিবাদ কৰে বা পিছত হলেও তাক লৈ মুখ খোলে। যোৱা সময়ছোৱাত এনে বহু ভুৱা এনকাউণ্টাৰ হ'ল আৰু তাক লৈ উচ্চতম ন্যায়ালয়ে এতিয়া বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু এনে এটা উদাহৰণ আছেনে য'ত লগত যোৱা এজন আৰক্ষীয়েও বেআইনী কাণ্ডৰ বাবে বিবেক দংশনত ভুগি তাৰ বিৰুদ্ধে মাত মাতিছে বা চাকৰিৰ মোহটো নাৰাখি এজন মানুহ হিচাপে সঁচাটো ৰাজহুৱা কৰিবলৈ ওলাই আহিছে? খাকী পোচাকযোৰ পিন্ধিলেই তেওঁলোক অমানুষত পৰিণত হয় নেকি? ললিত গগৈৰ যি পোষ্টৰ যি কথাখিনিৰ মূল কথাটো হৈছে এইটোৱেই যে খাকী পোচাক পিন্ধিলেই তেওঁলোক অমানুষত পৰিণত হয় নেকি? এই কথাখিনিৰ তাৎপৰ্য আছে, কিয়নো আমি জানো যে নগাঁৱত এগৰাকী আৰক্ষী অধীক্ষক আছিলে আৰু তেওঁ এনেধৰণৰ কৰ্মকাণ্ডৰ বাবে তেওঁ হিৰো হৈ পৰিছিলে। এক প্ৰকাৰ আৰক্ষীৰাজ তেওঁলোকে চলাই আছিলে আৰু এনকাউণ্টাৰৰ কাৰণে তেওঁ প্ৰসিদ্ধি লাভ কৰিছিলে। আৰু আনন্দ মিশ্ৰৰ সেই ঘটনাৰ কালতেই নগাঁৱত কীৰ্তিকমল বৰুৱাৰ এনকাউণ্টাৰ সংঘটিত হৈছিলে আৰু কীৰ্তিকমল বৰুৱাৰ এনকাউণ্টাৰৰ পিছতেই আনন্দ মিশ্ৰৰ বেলিমাৰ গ'ল অসমত আৰু ৰাজ্যত। নগাঁৱৰ পৰা আনন্দ মিশ্ৰক বদলি কৰিব লগা পৰিস্থিতি হ'ল আৰু শেষলৈ গৈ আনন্দ মিশ্ৰ অসমৰ পৰা নাইকিয়া হ'ল, চাকৰি পৰ্যন্ত তেওঁ বাদ দি নিজৰ ৰাজ্যলৈ উভতি যাব লগা হ'ল। এই যে অভিযোগ উত্থাপন হৈছে, আদালতলৈ গৈছে আৰিফ জোৱাদ্দাৰ নামৰ এগৰাকী ব্যক্তি আৰু কৈছে যে ৮০টাৰো অধিক ভুৱা এনকাউণ্টাৰ অসমত সংঘটিত হৈছে। আৰক্ষীৰ লোকে এই কথাবিলাক নাজানে নেকি? আমাৰো প্ৰশ্ন যে আৰক্ষী বাহিনীত এনেকুৱা সঁচা অন্তৰৰ বিবেকবান এগৰাকীও আৰক্ষী বিষয়া নাই নেকি, যিসকলে ইয়াৰ আঁৰৰ কোনো এটা ৰহস্যৰ কথা জনসাধাৰণক ক'ব পাৰিব? চাকৰিৰ প্ৰতি তেওঁলোকৰ ইমানেই মোহ নে? চাকৰিৰ প্ৰতি তেওঁলোকৰ ইমানেই লালসা নে? এই কথাষাৰ আজি ললিত গগৈৰ এই যি পোষ্টটো আছে সেই পোষ্টটোৰ উদ্ধৃতি দি আমিও প্ৰশ্ন কৰিব বিচাৰিছো যে প্ৰতিটো এনকাউণ্টাৰেই আইনৰ দ্বাৰা মান্যতাপ্ৰাপ্ত নেকি? আদালতে শাস্তি প্ৰদান কৰাৰ পূৰ্বেই, গোচৰৰ যি তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই আৰক্ষীৰ দ্বাৰা যে এনকাউণ্টাৰ কৰি দিয়া হয়, আৰক্ষী প্ৰশাসনে আইনৰ কোন ধাৰাৰ অধীনত এই কাৰ্যবিলাক সংঘটিত কৰে আৰু পৰিয়ালবিলাকক তেওঁলোকক ঘূণীয়া কৰে, পৰিয়ালবিলাকক তেওঁলোক সমাজৰ আগত সেই পৰিয়ালবিলাকক এক প্ৰকাৰ মানসিকভাৱে ৰোগী সজায় আৰু গোটেই জীৱন তেওঁলোকক হাৰাশাস্তিত ভুগিবলৈ সন্মুখীন কৰায়, বাধ্য কৰায়। আৰক্ষীৰ লোকৰ মাজত এজনো তেনেকুৱা লোক নাইনে যে যি যদি অনুচিত এনকাউণ্টাৰ সংঘটিত হৈছে তেনেহ'লে সেই কথাবোৰ আহি ৰাজহুৱাকৈ ক'ব? আৰু সঁচাকৈয়ে আৰক্ষীৰ একাংশ লোক তেওঁলোকে খাকীটো পিন্ধিলেই তেওঁলোক মানুহ হৈ নাথাকে নেকি? অমানুষত পৰিণত হয় নেকি তেওঁলোক? সাংবাদিক ললিত গগৈৰ প্ৰশ্নৰ সৈতে আমিও এই প্ৰশ্নটো সজোৰে উত্থাপন কৰোঁ আহক, কিয়নো এই যে ৮০টা ভুৱা এনকাউণ্টাৰ সংঘটিত হৈছে, অনাগত দিনত যে এনেধৰণৰ ভুৱা এনকাউণ্টাৰ আৰু সংঘটিত নহ'ব, আৰু পৰিয়াল পীড়িত নহ'ব, তেওঁলোক শোষিত নহ'ব, বঞ্চিত নহ'ব, তেওঁলোকৰ লগত অন্যায় কৰা নহ'ব, তাৰ কিবা নিশ্চয়তা আছে নেকি?